যুৱতীৰ বিবাহৰ সকলো আয়োজন সম্পূৰ্ণ কৰা হ'লনে? চাবা যাতে দৈৱকীৰ বিবাহৰ সকলো যৌতুক আজি যায় যেন বৰ কন্যাৰ লগত। ভাল মহাৰাজ, দৈৱকীৰ বিবাহৰ সম্পূৰ্ণ কাৰ্য সম্পাদন কৰা হৈছে অতি মাংগলিকভাৱে। তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। কিন্তু কালকেতু মহাৰাজ, আজি এই শুভ মুহূৰ্তত, এই শুভ সন্ধিক্ষণত কিবা যেন একবুজ বেদনাই মোক বৰকৈ আমনি কৰিছে। মহাৰাজ, যিজনী ভগ্নীক মই সততীৰে সাৱটি ৰাখিছিলো, সেইজনী ভগ্নীক আজি উলিয়াই দিম ৰাজকাৰেণ উদং কৰি। সেই কথাই কালকেতু মন মোৰ কৰিছে বিচলিত। কিন্তু কালকেতু মহাৰাজ, সম্প্ৰদানৰ সময় আহি পালেহি নিকট। কিন্তু কতা এতিয়াও নেপালেহি দৈৱকীৰ বৰ, মোৰ চিৰ আকাংক্ষিত বসুদেৱ। মহাৰাজ, অসংখ্য মাংগলিক বাদ্য ধ্বনি কৰি মহা উল্লাসেৰে বৰযাত্ৰী কালকেতু বৰ সহ বৰযাত্ৰীক আদৰণীয় ব্যৱস্থা কৰা। ভাল মহাৰাজ। আহা আহা মোৰ আজীৱন আকাংক্ষিত মহাযজ্ঞজন। অগ্নিপতি ৰূপে আদৰণি জনাবলৈ পাই তোমাক প্ৰকৃততেই ধন্য মই মানিছো সঁচাই। আহা দেৱ, প্ৰলম্বেই ঘটাই বিঘিনি হোম দান আদিৰে সম্প্ৰদান কৰো শীঘ্ৰে নকৰি পলম। আহা দুয়ার দোলি বাজে
কালকেতু, মহারাজ, আজি অতি আনন্দৰ দিন। হয় মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগ্নী মোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে। আজি অতি সুখী মই। বসুদেৱৰ হাতত ভনীটিক অৰ্পণ কৰি মই আজি অতিকে সন্তোষিত। হয় মহারাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে ময়ো আজি অতিকৈ আনন্দিত। কিন্তু কালকেতু, মহারাজ, এটি কথাই মোক বাৰে বাৰে কৰিছে বিচলিত। আজিহে বুজিছো কন্যাদান যে কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক অচিনাকি লোকৰ হাতত কোন সতে সমৰ্পণ কৰিব পাৰে কালকেতু? মহারাজ, এয়া হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু, মহারাজ, ভোজনী নেমানে মনে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি। দৈৱকী যে ভনীটি মোৰ অতি আদৰৰ, পঠিয়াই তাইক দূৰ দূৰলৈ কেনেদৰে থাকিম কালকেতু এই মথুৰাৰ নগ্ন কাৰেঙত? মহারাজ, গুণী জ্ঞানী বিবেকী আপুনি। আপুনি যদি হয় শোকাতুৰ, ভনীটি দৈৱকীক কোনে বাৰু দিব সান্তনা? সঁচা সঁচা কালকেতু, দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি। দৈৱকী যে মোৰ অতুল সম্পত্তি। এই দৈৱকীক বিদায় দি সুস্থ জ্ঞানে কেনেদৰে থাকিম মই ঘৰত জীয়াই? মহারাজ, দুৰ্বল নহব আপুনি। পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। শুনা শুনা কালকেতু, উভক্ষণ চাপিছে ওচৰ। শেষ হল দৈৱকীৰ বিবাহ কাৰ্য। কালকেতু, ৰথ ৰথী হয় হস্তি, যত মানে যৌতুকৰ সম্ভাৰ, সকলোটি প্ৰস্তুত কৰাগৈ তুমি সিংহ দ্বাৰত। ভাল মহারাজ। নাকান্দিবি দৈৱকী, আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন। তোৰ এই জীৱনৰ শুভ মুহূৰ্তত তই সকলো নুটুকিবি আই। নিদিবি আৰু বেজাৰ তই কংসৰ হিয়াত।
এনেদৰে কৈ কিয় মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰাধী অকপট স্নেহৰ বন্ধনেৰে বান্ধি ৰাখিছ মোক, তাক মই কোনো কালে নাযাওঁ পাহৰি। দাদা চিৰঋণী তোমাৰ কাষত, নাপাহৰো জীৱনত তোমাৰ সেই অকৃত্ৰিম স্নেহ। বসুদেৱ মহাৰাজ, সমৰ্পিলো ভগ্নীক মোৰ তোমাৰ হাতত। সৰলা অবলা তাই অবুজ বালিকা, হব পাৰে পদে পদে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি তাইৰ সৰ্বদোষ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্যৰ স্নেহৰ পৰা মোৰ এই আজলি ভগ্নী যেন কোনো কালে নহয় বঞ্চিত। মহাৰাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বসুদেৱ, ই মোৰ অনুৰোধ মাথো। দৈৱকী, পতিয়ে ব্ৰহ্মা, পতিয়ে বিষ্ণু, পতিয়ে ত্ৰিনয়ন, পতিয়ে তিৰুতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে কৰি বিজ্ঞান, পতিগৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰে সম্ভাষণ জনাবি বিশেষ। তোমাৰ আদেশ মই পালিম সততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ সাৰোগত কৰি আগবাঢ়ি যাম মই জীৱন পথত। আশীৰ্বাদ আশীৰ্বাদ কি দিম এই অভগা দাদাৰে? পঠিয়াই তোক দূৰ দূৰলৈ, কেনে দৰে থাকিমেই শূন্য কাৰেঙত। তথাপিতো দুয়োকে হিয়া জাৰি দিছো আশীৰ্বাদ, দুয়োৰে যুগ্ম জীৱনত হৰ গৌৰীৰ হওক বসতি। বসুদেৱ, দৈৱকী, সাজু আছে মোৰ সুসজ্জিত ৰথ। আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি তোমালোক দুয়োকে থৈ আহিম যাদৱপুৰী। নাৰীগণ, মাংগলিক উৰ্লি ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। কোনে কৰে অট্টহাস্য অন্য গগনত? সাবধান সাবধান কংস, যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই। চেনেহৰ ধনী তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অবলীলাক্ৰমে।
মৰণৰ দিনটোৰ দুৰন্ত ফুল সমূহ চাপি আহে দিনে দিনে। তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা। অতি সঁচা মনত পৰিছে সেই সূৰ্যটিৰ বল। আপোন পহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। অৱধান কৰি দিছে আকাশী বাণীয়ে, ওৰাই দিছে মোৰ পাতক বাণীজন। আরে করো মহারাজ! ঘরুয়া বিজুলি বেগের তীক্ষ্ণ তরোয়াল, অনন্ত জন্মত্ব প্রজা বলাগ্রহী। মোর কোনো নাই, শত্রু শত্রু সকলো বধ করা যাকে যতে পুয়া। বলিয়া দখল হাতে তুরন্ত আনাই, জোরে জোরে মেনে দিয়া প্রজা সাগরত আনন্দর উৎসব হোক। কঙ্কর ধুমুহা! মহাকাল কালকে পেয়েছি করিস অঙ্গীকার, প্রলয়ের ঘন্টা বাজিবে সিংহনাদ করে ধুমুহা ব্রজপথে গোপগমথুরা এত দেহর ভরত তোলপার হব দুর্গ হত্যা পতন। আনন্দ উজ্জ্বল শান্তিপূর্ণ মথুরা অগ্নিবৃষ্টি শিলাবৃষ্টি মহাপ্লবন রক্ত প্লবন। নতুন মিতির আর স্নেহর ভগ্নী মোর দৈব কি অবিচ্ছেদ ভাগ্যলিপি দুইজনে কান পাতি শুনিলা নহয়। যি মিলন বান্ধোনেৰে বান্ধি দিল তোমা দুয়োটিক, সেই মিলনেই আজি স্পষ্টভাৱে পৰিছে ঘোষণা, অচিৰতেই কংসৰ মৰণ। ভৰতী অনন্ত কৰিল প্ৰদান, তাৰেই আজি সুন্দৰ প্ৰতিদান, অচিৰতেই কংসৰ মৰণ। কি কৰিবা বসুদেৱ, অমৃতত কৰল অধীৰ। শেষ কথা এই হব, নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? যেনে মমতা আছিল যত মনে বিষৰ জিলো সকলোটি এই মুহূৰ্ততে
সমন্ধর নাক পাক দিলু দলিয়াই স্বর্গঘাতে দৈবকীর করি শিরচ্ছেদ মুক্ত হব খোসাগর মৃত্যুর দ্বার অনাবে রুদ্ধ করিবই চিরকাললৈ। কোৱা দাদা, কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে। ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? এই পিশাচী, নাই তোর কোনো অপরাধ, অপরাধী নহে কোনো মথুরার প্রজা। যত মানে অপরাধ এই কংসৰ ঠিক কব বলে। কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ? কলেই জানো শুনিবা সঁচাই? ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিৰ্দিষ্টমতে। সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবারই বিধান হব ঈশ্বতে তোমার। সেই গর্বতে আজি গর্বিত তোমার শিরে সীমাপ্তি লঙ্ঘিছে। পরিহাস নালাগে কৰিব, বিলম্বই মিলাই বিঘিনি। তোমাৰ কথাই সঁচা, ৰজা মই যেনে ইচ্ছা তেনে বিধান। দৈবকী কৰিম সংহাৰ আৰু তাৰ পাছত সম্ভল দৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। তই মৃত্যুৰ বাসুদেৱ। আছো আছো প্ৰত্যেক মুহূৰ্তে। কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা। জীৱা দৰে কঁপিছা ভয়ত, দৈবকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ, কৰিম গ্ৰহণ, কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় ৰখি চি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি ইচ্ছাটো তুমি যুগে যুগে পৃথিৱীৰ বীৰৰ সমাজে শত মুখে তোমাৰ কৰিব গঞ্জনা। নলব তোমাৰ নাম ঘৃণাতে লাজতে। আৰু তাৰেই ভয়ত ভাৱ পৰি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত হব পৰিচিত। বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ। এটা কংস মৃত্যু মোৰ, তুমি বসুদেৱ। তাৰো আছে সহজ উপায়। উপায়? দৈবকীও জীয়াই থাকিব, তোমাৰ ৰাজা একোকে অনিষ্ট নহব। অনিষ্ট নহব? কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈবকী প্ৰাণ ভিক্ষা দান। তাৰ পৰিৱৰ্তে মহাৰাজ দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব,
সেই মুহূর্ততে এজন এজন কৈ আনি দিম তোমাৰ আগত হত্যা কৰি সিহঁতক। স্বামী হবা তুমি সাৱধান নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী নাই প্ৰয়োজন। আমি সব বসুদেৱ প্ৰতিষ্ঠিতময় পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমালৈ ইচ্ছাই আজি দিব পাৰো মুক্তি দৈৱকী। ভক্তিধৰ নৰপতি তুমি, প্ৰজা আমি, আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোনিশ্বৰে প্ৰত্যেক মুহূৰ্তত কাঢ়ি নিব পাৰা জীৱা থাকে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছাময় নকওঁ কদাপি, প্ৰাণান্তেও প্ৰতিজ্ঞা পালি। এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰচিহ্নশীল নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে। জয় মথুরাপতি প্রণাম তোহারি শরণ হে। জয় জয় অঙ্করাই জয়
বন্ধ করা নৃত্যগীত। কেতু মহারাজ মোৰ আদেশ সকলোৱে নিৰ্বিচাৰে পালন কৰিছেনে? কৰিছে মহাৰাজ। আপোনাৰ আদেশৰ কথা মই সকলোকে জনাই দিছো। অকাখুৰ অগাখুৰ আমি সকলোৱে নিজ নিজ কৰ্তব্য কৰিছে পালন। উত্তম উত্তম কালকেতু। মথুৰাৰ ৰাজসিংহাসন আজি নিষ্কণ্টক হৈছে। হয় মহাৰাজ। মথুৰাৰ সমগ্ৰ প্ৰজা কংসৰ ভয়ত থৰহৰি কঁপি উঠিছে। হয় মহাৰাজ। এই কালকেতুৱে আপোনাৰ আদেশ শিৰত লৈ ৰাজ ক্ষমতাক কাৰ্যক্ষেত্ৰত পৰিচালনা কৰিছে। তাৰ আগত আপোনাৰ কোনো অমংগল হ'ব নোৱাৰে। কিন্তু মনত ৰাখিবা কালকেতু, দেৱতাবোৰ সিমান সহজ নহয়। জানো মহাৰাজ, তাৰ বাবে মই সম্পূৰ্ণ সজাগ। তথাপিতো মুহূৰ্তে মুহূৰ্তে আহে মোৰ মৰণৰ ভয়। মই কংস নিজেই মহাকাল, সেনাপতি কাল, বৰ্জৰ ধুমুহা। মোৰ প্ৰতিজন অনুসাৰে এজন এজন মহাবজ্ৰপাত। মোৰ আকৌ মৃত্যুৰ ভয়। মহাৰাজৰ জয় হওক। কি বসুদেৱ অসময়ত বোলাত সন্তান? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ বসুদেৱ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান তুমি নিজ হাতে বধ কৰি নিষ্কণ্টক হোৱা। হত ভাগ্য স্নেহৰ ভাগিন। প্ৰাণৰ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ প্ৰাণোপম ভাগিন। বিধাতাৰ অট্টহাস্যটোৰ মনত নপৰিল। কংসৰ অট্টহাস্যই তোৰ জীৱনলৈ দীঘলীয়া টোপনি আনিব। তোক হত্যা কৰা প্ৰয়োজন আছে। বসুদেৱ, তোক শিলত আছাৰি বধ কৰো আৰু তুমিও তোমাৰ অপত্য স্নেহৰ নিদৰ্শন নিজ পুত্ৰৰ মৰণ চাই আনন্দ লাভ কৰা। তুমি মথুৰাৰ মহামানী ৰজা, তোমাৰ আদেশ অমান্য কৰিব কাৰ সাহস আছে? তোমাৰ আশ্ৰিত প্ৰজাৰ বুকুৰ পৰা সহস্ৰ সহস্ৰ সন্তান কাঢ়ি আনি হত্যা কৰিলেও তাক বাধা দিওঁতা কোনো নাই। মহাৰাজ, তাক বাধা দিওঁতা কোনো নাই। দেৱকীকো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ স্নেহৰ ভাগিন।
কিমান কোমল, ইমান মৰম লগা, কি অকুল চাউল। কংসৰো এখন কোমল হৃদয় আছে জানো? ইও জানো মোৰ প্ৰাণবৈৰী। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ প্ৰাণবৈৰী মোৰ। বাকী অন্যবিলাক সিহঁত নিৰ্বোধ, নিৰপৰাধ। তেন্তে দৈৱকীৰ গৰ্ভজাত অন্যান্যৰ সন্তানৰ মৃত্যু কংসৰ হাতত নাই। বসুদেৱ, কংস কিমান নিষ্ঠুৰ তুমি নাজানা? জানো, তথাপিতো নিজৰ প্ৰতিজ্ঞা অতি উত্তম কৰিলা। ইয়াৰ বাবে তুমি ধন্য আৰু দৈৱকীও ধন্য। তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰি তুমি মহত্বৰ পৰিচয় দিলা। শুনা বসুদেৱ, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ প্ৰাণবৈৰী মোৰ। বাকী অন্যবিলাক সিহঁত নিৰপৰাধী। তোমাৰ সন্তান তুমি লৈ যোৱা, ইয়াক মোৰ নাই প্ৰয়োজন। ধন্য ধন্য মহাৰাজ, তোমাৰ এই সুবিচাৰ জগতত চিৰস্মৰণীয় হওক। তোমাৰ এই খ্যাতি জগতত ৰৈ বৈ যাওক মহাৰাজ, ৰৈ বৈ যাওক, ৰৈ বৈ যাওক। আলোকেতো মহাৰাজ, তোমালোকে ভাবা কংসৰ বুকুত কোনো দয়া নাই, মমতা নাই। কংস কেৱল নিষ্ঠুৰ, অত্যাচাৰী। কিন্তু তোমালোকে জানা এই কংসৰো এখন হৃদয় আছে। কংসৰ বুকুত চেনেহ আছে, মমতা আছে। আৰু তাৰ বাবে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্ত কৰি দিলোঁ। বিচাৰি খালো হাবাথুৰি, হে হৰি নাম বিচাৰি খালো হাবাথুৰি। দেৱঋষি, আসন গ্ৰহণ কৰক। নাৰায়ণ নাৰায়ণ। আগমনৰ উদ্দেশ্য দেৱতাবিলাকৰ অন্তৰত কিবা দুৰ্বুদ্ধিয়ে ঠাই ললে যেন পাইছো। আৰু তাৰেই সংবাদ দিবলৈকে দেৱঋষিৰ আগমন নেকি? নাৰায়ণ নাৰায়ণ। মই কংসক নিৰ্বোধ বুলিয়েই ভাবিছিলো। পিছে কংস সিমান নিৰ্বোধ নহয়। তথাপি মুনিৰো মতিভ্ৰম হোৱাৰ দৰে কংসৰো বুদ্ধিবৃত্তিত অলপ হেৰ ফেৰ ঘটিছে নেকি?
আপোনাৰ কথাবোৰ ইমান পাক লগা যে মোৰ বুজিব সাধ্য নাই। তোমাৰ চেনেহৰ ভগ্নী দৈৱকী আৰু মিত্ৰ বসুদেৱৰ ভালনে? হয়, তেওঁলোকৰ মংগল। তেওঁলোকৰ এটি পুত্ৰ সন্তানো জন্ম হৈছে। নাৰায়ণ নাৰায়ণ, সেই সন্তানটি এতিয়াও জীয়াই আছে? হয়, কংসৰ অনুগ্ৰহত সি এতিয়াও জীয়াই আছে। কংসৰ অনুগ্ৰহত নে অক্ষমতাত অথবা অমনোযোগিতাত? অক্ষমতা বা অমনোযোগিতাত নহয় দেৱৰ্ষি, কংসৰ অনুগ্ৰহতহে। নাৰায়ণ নাৰায়ণ, শত্ৰুৰ প্ৰতি অনুগ্ৰহ? সিটো মোৰ শত্ৰু নহয়, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে একমাত্ৰ শত্ৰু মোৰ। দেৱতাৰ চক্ৰান্ত তুমি কি বুজিবা কংস? দেৱতাৰ কুটিল চক্ৰান্ত ভেদ কৰিব পৰা তোমাৰ ক্ষমতাই ক'ত? সেয়াতো দুঃসাধ্যই নহয়, অপচেষ্টাও। দেৱতাৰ চক্ৰান্ত যিমানেই দূৰ অভিসন্ধিযুক্ত নহওক, যিমানেই কুটিল নহওক, তাক কংসই ব্যৰ্থ কৰিবই। নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে নিজ পুত্ৰক এই কুৰ কংসক দিয়া সত্ত্বেও তাক মই অনুগ্ৰহ কৰি মুক্তি দিলো। ভাবিছিলো ৰাজনীতিত সুপণ্ডিত তুমি, কিন্তু কূটনীতি কি তুমি একোৱেই নাজানা। বুজা নাই দেৱৰ্ষি। প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই হয় অষ্টম সংখ্যা, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই হয় অষ্টম, নহয় জানো কংস? বুজা নাই দেৱৰ্ষি। বুজা নাই? এই ফুলপাহিলৈ মন কৰা। প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই হয় অষ্টম সংখ্যা, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমেই হয় অষ্টম, নহয় জানো কংস? নাৰায়ণ নাৰায়ণ। এ ভকতবৎ চলনিও, এ তুমি হৰি নাৰায়ণ আপোনাৰ কথাই সত্য। বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক মুক্তি দি মহা ভুল কৰিলো। এতিয়াই তাৰ কৰিম সংশোধন। কালকেতু মহাৰাজ! অনুচৰ বৰ্গলৈ তুৰন্তে যাত্ৰা কৰা। তদুপৰিলৈ বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক হত্যা কৰি ইহঁত দুয়োকে লহৰ জেঞ্জিৰ লগাই বন্দীশাল সলনি কৰা। আৰু শুনা, অতিথিৰ দেহৰ পৰা মৃত্যু গ্ৰহেন আৰু বৃদ্ধ মন্ত্ৰীক লৈ আনি
বন্দিশাল অলঙ্কৃত করা। আদে ক্ষীর রাজ্য মহারাজ। কিন্তু হৈ গল কালকেতু কোৱা আৰু কিবা কৰিম আদেশ? আদেশ কৰক মহাৰাজ। যাদৱপুৰীৰ যাদৱ সকলৰ গৃহত জয় লগাই দিওঁ। সিহঁতৰ শস্য শ্যামল খেতি, শীতল কুঞ্জ খুটি টপ টপকৈ জ্বলি উঠক। সুখ নিদ্ৰা সুখ হৈ থকা স্বামী স্ত্ৰী চমকি উঠক। সিহঁতৰ প্ৰিয়তম পুত্ৰ কন্যা সিহঁতৰ চকুৰ আগত দগ্ধ হওক। আকাশ যদি কান্দৰ ৰোল উঠক। প্ৰলয়ৰ ঘণ্টা বাজি উঠক। এই বিশ্বপ্লাবিত লেলিহান অগ্নিশিখারে আলোকিত অপূর্ব দৃশ্য দেখি মোৰ এই ক্ষুধার্ত বিবাহক্ত দানবাত্ম তৃপ্ত হোক। তৃপ্ত হই নৃত্য করক, নৃত্য করক, নৃত্য করক।
কিবা আচৰিত কিবা সেইটো আপুনি শিকলি হাতৰ পৰা পৰি খুলকি তাৰ বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যে অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰত্যেক মুহূৰ্তত ভিতৰত মই আৰু দৈৱকী মাথো আছো যেন দুটি প্ৰাণী কেৱল অন্ধকার কারাগারে ইউ যেন হলেবে দেবর মন্দির রাখি রাখি ফুলৰ কুঠা ধূপ ধূনা চন্দনৰ গণ ভাহি আহি চতুৰ্দিশ কৰে সুৰভি দিয়া দিয়া দেবী আলোকিত কৰি কাৰাগাৰ জিলিকি দিগন্ত কি ভাগ্য কি পূৰ্ণ দৈৱকী ই
যে আমার সহস্র কঠোর তপস্যার ফল। কিনো ভাইগে দৈব ভৈলা অবতার শঙ্খ চক্র গদা পদ্ম কর তোমার পীত বস্ত্রে শুভে শ্যাম কলে চিৰবাঞ্ছিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টি সমাবেশ কৰি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। হে প্ৰভু, তোমাহেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী কিবা সাধ্য কিবা শক্তি আছে আমাৰ? ক্ষুদ্ৰ আমি, অতি ক্ষুদ্ৰ হে বিৰাট। করুণা ধারা ধারা ধারে আছো মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰ ভাবে তুমি মোক ধৰিলা হাবতে মাতৃভাৱে ললো মই বুকুত সোমাই সামৰা সামৰা তজু তাকো সাত মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা কোনোবাৰ খেতি লোৱা দৈৱকীৰ ফুলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰাকে বাঞ্ছা কল্পতৰু মোৰো এবে সেই অভিলাষ পুত্ৰৰূপ দেখুৱা তোমাৰ। হে পিতৃ বসুদেৱ মাতৃ দৈৱকী মোৰ অনাচাৰ অত্যাচাৰত জৰ্জৰিত হৈ ধৰিত্ৰীয়ে প্ৰাৰ্থিল ব্ৰহ্মা। সেই হেতু সৃষ্টিকৰ্তা নিজেই আহি মোক কৰে অনুৰোধ,
ভূভাৰ হৰণৰ হেতু তাৰ বাবে জন্ম লৈ পুত্ৰৰূপে তব নৰৰূপে অৱলীলাক্ৰমে কংসৰ স্বাধীন পতন পুত্ৰৰূপে কৰিবা পালন কৰি যাবা কৰ্তব্য নিজৰ। মানিকপুৰ বংশৰ পদুম ফুল মোৰ দেহত তুমি বিনা দৈত্যকে হীৰাই হীৰাই কে যে ঢালি দিলে অমৃতৰ ফুল সংকৃত হ'ল প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী মোকো দিয়া সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ চকুলো চকিছা দেখো কিবা সেইটো আনন্দত বিষাদৰ ৰেখা গুচোৱা গুচোৱা মুখৰ পৰা ৰিহাৰ আচল উপায় দৈৱকী কি উপায় ৰক্ষা কৰিম বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গোকুলৰ ফালে গোকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদা বুকুত মেলা আছে সকলো দুৱাৰ লোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়া পুত্ৰক সলাই কোনোবা দৈৱকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দিয়া দেৱী দেৱৰ নিৰ্দেশ অনুসৰি এই মুহূৰ্ততে খোজ লওঁ গোকুলৰ ফালে দিয়া দেৱী বিলম্বই মিলাব বিঘিনী দিয়া দিয়া দেৱী দিয়া
পুত্র মুখ পুত্র মুখ জগতর দুঃখ পৰখানাই বৃষ্টি বিন্দুগা আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও এবে সহায় হোৱা কৰ জোৰে মাগো এবে আশ্ৰয় তোমাৰ ফেনে ফুটুকাৰে বঢ়া পুত কলে বৰ উৰ্মিমালা পৰ্বত সদৃশ তাৰ মাজে মোক বাট এৰি দিয়া দেৱী এথলি পানীৰ মাজত যতেই পৰে ভৰি মোৰ সেইফালেই বাম কৰি দিছা বাট এৰি আগে আগে বাট দেখুৱাই লৰিছে শিগাল হৌ
দেৱদূত হৈ ভাগ্যৱান বকুলে ভাগ্যৱান পিতৃকুল মাতৃকুল তাৰ নহ'লেনো এনে ভাবে পুত্ৰ ৰূপে শোভা পায় জগদীশ্বৰ
ইচ্ছামতে করে বিচরণ। দুর্ভোগিয়া কংসময় নাই নাই মোৰ কপালত সেই সুখ ভোগ। তোমার হত্যা অশান্তির কন্তকে হাই সিও কন্তকিত নির্যাতন মরিলেই দৈশ্যক্ষর চতুর্দিকে দেখাব নিতান্ত ভাতৃ চিরতম চেষ্টা মূর্তি করিছে ধারণ চেষ্টা করি
বাহিৰত কোন ঈশ্বৰনাথ অকাকুৰ অকাকুৰাতি আপোনাৰ সেনানায়কসকল তেওঁলোকেতো মহাৰাজ আজি অষ্টমী তিথি হয় মহাৰাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবলী জন্মিছে জন্মিব ভাগ্য মহাৰাজ তেওঁৰ সিংহাসনৰ আগজাননী মন আছে তেওঁলোকেতো আছে মহাৰাজ নিশ্চয় আছে বিশ্ব ধ্বংসকাৰী ধ্বংসময় মোৰ দ্বাৰা দৈৱবাণী বিফল হ'ব সি এতিয়াও জীয়াই আছে নাই মহাৰাজ তিনি মৰিছে অসম্ভৱ কংসৰ প্ৰাণবলী ইমান সহজে নমৰে কেঁচুৱাদে কাল শিশুৰ তেজেৰে মোৰ বহুদিনীয়া বিয়া পলোৱা সুন্দৰ অভিনয় তিৰুতৰ চকুৰ পনিৰে কংসক কি কৰ্তব্য বিমুখ কৰিব হওক পুত্ৰই হওক বা কন্যাই হওক সকলো হওক মূৰৰ ওপৰত সাপ পহি কংসই ৰং চাব নোখোজে
দৈব কি কেঁচুৱা দে নিদিও দাদা তোমাক কিমান নিষ্ঠুৰ হ'বলৈ কেতিয়াও এৰি নিদিও নিদিয় কংসক তই এতিয়াও চিনি নাপালি দৈব কি কেঁচুৱা দে তোৰ হোৱা বসুদেৱ দৈব কি নিদিও দাদা নিদিও ৰক্ষসী নিদিও দাদা নিদিও দাদা কংসক তই এতিয়াও চিনি নাপালি নিদিও দাদা নিদিও দৈব কি নিদিও বসুদেৱ তুমি দেখোন প্ৰস্তৰ মূৰ্তি দৰে থৰ লাগিল না আৰু খন্তেক হও বৈত্যভূমিলৈ চাই থাকা তোমাৰ এই কন্যাৰত্ন ফেৰি কিদৰে পাতত আচৰি ইহ লীলা সমাপন কৰো শ্যাম কংস এই দুই চক্ষুৰে নিমিষ নমৰাক সতী পুত্ৰ সন্তানক মৃত্যু চাইছিল এই দুই চক্ষুৰে নিমিষ নমৰাক ছখন নতুন সৃষ্টিৰ প্ৰলয় লীলা নিমিষতে দেখা পাইছিলো আজিও ঠিক সেইদৰে চাম বসুদেৱ প্ৰস্তুত আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য কোনে কন্যাৰত্ন ফেৰি কংসৰ হাতৰ পৰা কৰিব উদ্ধাৰ শুন কংস দেৱী মই যোগমায় নিচিনিলি তই সংহাৰ কৰিবি মোৰ কিবা সাধ্য তোৰ মিছা চেষ্টা বৃথা হ'ল সকলো যতন যতে ততে মাজ নিশা কালি উপজিছে নিৰাপদে প্ৰাণ হন্তা তোৰ মৃত্যু তোৰ বাৰিষাৰ বেগৌতি কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেতাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেতাৰে কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেতাৰে দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশাল সমবিন্ধে যেন কংসৰ বুকুত অসহ্য জ্বলি গল পুৰি গল মোৰ সমস্ত শৰীৰ কলকেতু মহাৰাজ দিয়া মোক বহুত আশ্ৰয় মহারাজ এতিয়াও হোৱা নাই আমাৰ পৰাজয় এতিয়াও হোৱা নাই দেৱতাৰ জয় বনৰীয়া সেই দুৰ্দান্ত দেৱতাসকল সত্য কথা কলকেতু
এতিয়াও হোৱা নাই দেৱতাৰ জয়, এতিয়াও হোৱা নাই কংসৰ পৰাজয়। এৱৰিষীৰ কথা আজি পৰিছে মনত, বসুদেৱ আদি কৰি যতেক যাদৱ, নন্দ আদি কৰি যতেক গোৱাল, যশোদা দৈবকী আদি হবে নারী, দেবতা, সকলো দেবতা কংসৰ বিনাশৰ হেতু মনুষ্যৰূপে পৃথিৱীত কৰিছে বিচৰণ। কিন্তু মূৰ্খ কাপুৰুষ নিৰ্লজ্জ দেৱতাই এতিয়াও বুজা নাই, বুদ্ধিমন্ত ঐশ্বৰ্য বিভূতি এতিয়াও কংসৰ হাতত। আলোকেতো বন্দী কৰা বসুদেৱ দৈবকীক মোৰ অন্ধপুতা খালে। ধেনুক পলম্ব যত মানে মোৰ অনুচৰ সকলোকে শুনোৱা আদেশ, শীঘ্ৰে অতি শীঘ্ৰে কংসৰ সমে সন্মিলিত হ'ব লাগে। অঘাসুৰ অকাসুৰ ধেনুক পলম্ব চেষ্টা কৰি কিদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কংসক ঘটাব নিধন। শিশুসমূহে গৰ্ভৱতী নাৰীক বিচাৰি হত্যা কৰা, দয়া ক্ষমা সকলো জলাঞ্জলি দি বধ কৰা দৈবকী নন্দনক ছদ্মবেগ ধৰি প্ৰতি গৃহে গৃহে কৰা প্ৰৱেশ। আলোকেতো মহাৰাজ তুৰন্তে মাতিও না মোৰ বীৰ বীৰাংগনাসকল। ভাল মহাৰাজ।
অনামর বীর বীরঙ্গনা সকল, তোমালোকে জানা যে দেবতার কোষ চক্রান্ত বলতেই মোর প্রাণবৈরী দৈবকীর গর্ভজাত অষ্টম সন্তানে মুক্তি পালে অষ্টভুজা যুগময়ে মুক্ত কণ্ঠে কই যায় যতে ততে জন্মগ্রহণ করেছে প্রাণহন্তা মোর বীরগণ, মথুরা গোকুল আছে যত মানে নবজাত শিশু মাতৃকা সিন্নতির খবর পেয়েছেন কংসর আগত। মথুরার রাজশক্তিকছি করিব ওলাই, নিচিন্ন করিব তাক অলিত মিলাই। এই আগাকুড়ার মায়ার প্রভাব এক বৃহৎ আকাৰৰ হৰ পৰূপ ধাৰণ কৰি ভক্ষণ কৰিম সেই কাল শিশু। তাৰ পাছত মহাৰাজৰ চিন্তাৰ ঘটাম জগতে ধনুকাসুৰৰ মায়াৰ প্ৰভাৱ, বুঢ়াই মায়াৰ প্ৰভাৱে সেই চূড়ান্ত কাল শিশুক কৰিম হত্যা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বোলে সিহঁতৰ হেনো ইচ্ছা বকাসুৰৰ মায়াৰ প্ৰভাৱ বুজিব পৰা শক্তি এই ত্ৰিভুৱনত কাৰো নাই। মোৰ মায়াৰ প্ৰভাৱে বিশাল বগলী ৰূপ ধাৰণ কৰি সেই কালক ভয়ত্ৰাণ কৰি নিমিষতাক হত্যা কৰি দিয়া।
মোৰ আকৰিক মায়াৰ প্ৰভাৱত বিষ্ণুৰ মায়া শুদ্ধ কথা তেনে স্থলত আপোনাৰ প্ৰাণ বৈৰী এটা সামান্য শিশু আপোনাৰ প্ৰাণ বৈৰী মথুৰা গোকুল বৃন্দাবন য'তেই জন্মগ্ৰহণ নকৰক কিয় তাক মই বায়ুৰ বেগেৰে গৈ ফুলাৰ পৰা জুৰি আনি আকাশত উৰুৱাই তাক ডিঙি জাপি হত্যা বীরাঙ্গনা সকল ওর আনন্দ পালো তোমালোকৰ ভক্তিৰ পৰিচয়ৰ পায় যি সেই কাল শিশুক বধ কৰিব পাৰিব তাক মই পুৰস্কাৰ প্ৰদান কৰিম মোৰ অৰ্ধৰাজ্য এতিয়া তোমালোক নিজ নিজ কাৰ্যত অগ্ৰসৰ